মধুৰিআম কঁঠাল আৰু এফালে জামুক কি নাই ইয়াত সব আছে সব হেল্ল' ৱেলকাম টু মাই ব্লগ এগেইন ইমান গৰম পৰিছে তাৰপিছত মানে কি ক'ম ওলাই যাবলৈ মনো যোৱা নাই ৰাতিপুৱাৰ পৰা সূৰ্যটো ইমান ডাঙৰকৈ ওলাইলে কি ক'ম বাৰু জামুক জামুক ক'ত পৰিলে চাওকচোন কিমান জামুক আছে যিহেতু ফৰেষ্টৰ কেম্প হয় বহুত ফল মূল ইয়াত মই কালিৰ পৰা এটা ভিডিঅ' আপলোড কৰিবলৈ ট্ৰাই কৰি আছোঁ ফেচবুকত ইউটিউবত হৈ গ'ল বাৰু কিন্তু ফেচবুকত হোৱা নাই নাজানো কেলৈ হোৱা নাই গছৰ তলত বহিয়ে আছোঁ যেতিয়া বলক আপোনালোকক আমাৰ ইয়াতে থকা কিছুমান কেইজোপামান গছ বিশেষ কেইজোপামান গছ চাইণ্টিফিক নেমৰ সৈতে আপোনালোকক দেখাওঁ গৰম যি দিছে মানুহৰতো বাদ দিয়ক এই জীৱ জন্তুৰ চাওকচোন জিভা ওলাই গৈছে একেবাৰে যি প্ৰকাণ্ড ৰ'দ আৰু ওচৰতে যদি এনেকুৱা ধৰণৰ কিবা পৰিৱেশ থাকে গছ গছনিৰে ভৰা পৰিৱেশ যেনেকৈ মোৰ ৰুমৰ কাষত আছে তেন্তে আপোনাক চাগে ইমান গৰম নালাগিব কাৰণ ইয়াত গছ আছে যিহেতু ছাঁ পৰি থাকে আৰু বতাহ বৈ থাকে আৰু হয়তো এই গছ গছনিখিনি থকাৰ কাৰণে আমি বহুতখিনি শান্তি পাইছোঁ তো অবভিয়াছলি 5 জুনৰ পিছতো আমি গছ গছনি ৰোপণ কৰিব লাগে যদি মানে ইন ফিউচাৰ আমি যদি এই টেম্পাৰেচাৰ ৰাইজিংটোৰ পৰা বাচিব পাৰোঁ সেইকাৰণে এই গছবিলাক থকাৰ কাৰণে বহুতখিনি ঠাণ্ডা হৈ আছে সেইকাৰণে কৈ থাকে যে মানে ট্ৰি ছেফ লাইফ গছৰ কথা ওলাইছে আপোনালোকে দেখিবলৈ পাইছে বহুতো নিম গছ আছে আৰু নিম গছৰ আপোনালোকে চাইণ্টিফিক নেমটো জানেনে নিম গছৰ চাইণ্টিফিক নেমটো হৈছে এজাডহেৰিষ্টা ইণ্ডিকা যোনটো নেটিভ ট্ৰি হয় ইণ্ডিয়ান ছাব কণ্টিনেণ্টৰ আৰু ইয়াৰ ইউজেছ মেডিকেল বেনিফিটছ আৰু ইয়াৰ মানে যোনটো ভাল গুণাগুণ সেইটো আজি চেঞ্চুৰিছৰ পৰা মানে ইউজ কৰি অহা হৈছে ইয়াৰ চিডছবিলাক অইলছবিলাক ফৰ এণ্টিফাংগাল এণ্টি ইনফ্লেমেটৰী যাৰ স্কিন ডিজিজৰ কাৰণে ইউজ কৰা হয় কৰি আহিছে আমাৰ মেডিকেল বেনিফিটছবিলাক লৈ অহা হৈছে যোনটো একনি হওক তাৰপিছত আপোনাৰ ব্লাড প্ৰেছাৰ কলেষ্ট্ৰল লেভেল ল' কৰাৰ ক্ষেত্ৰতো বহুত মানে মেডিকেল বেনিফিটছ আছে আৰু ইয়াৰ উপৰিও যোনটো আমাৰ দাঁতৰ আলুৰ গাম বুলি কয় তাৰপিছত ইণ্টেষ্টাইনেল ৱৰ্ম ইনফেকশ্যন তাৰপিছত আৰু আপোনাৰ কি বুলি কয় নেচাৰেল কণ্ট্ৰাচেপ্টিভ হিচাপেও ইউজ কৰা হয় আৰু দাঁতৰ কাৰণেও বহুত ভাল হয় নিমটো আপোনালোকে জানেই মই আকৌ কোৱাৰ দৰকাৰ নাই কিন্তু সেয়ে স্মল এমাউণ্টত ঠিক আছে কিন্তু এক্সেছ হৈ গ'লে মানে হাৰ্মফুলো হ'ব পাৰে বেছি এইফালে মধুৰি আৰু ভিডিঅ'টো বনালৈ যেতিয়া মই ভাবিলোঁ কি এই এৰিয়াটোত যিমান কেইজোপা মোৰ চিনাকি গছ আছে সেই গছ কেইজোপাৰ এটা থুলমূল ভিডিঅ' বনাওঁ বুলি আৰু এইফালে দেখিছে মধুৰি গুৱাভা তাৰপিছত আপোনালোকেতো চিনি পায়েই মধুৰি কথাটো আৰু মধুৰি ইটছেল্ফ মানে হাই চ'ৰ্চ অফ ভিটামিন চি আমিতো সকলোৱে খাই ভাল পাওঁ বা ময়ো খাই ভাল পাওঁ মধুৰি আপোনালোকেও খাই ভাল পায় কিন্তু জানেনে ইয়াৰ পাতটো মধুৰি যোনটো পাত সেইটো আপোনালোকে শুনি আহিছে চাগে সচৰাচৰ গাঁৱত আমাৰ আইতাহঁতেও মানে কয় আগতে কিবা হ'লে মধুৰি পাতটো যেনেকৈ পেট বেয়া হ'লে মধুৰি পাতটো ইউজ কৰিবৰ কাৰণে ঠিক আছে সেইটোৱে হয় মধুৰি পাতটো ডায়েৰিয়াৰ কাৰণে ডায়েবেটিছৰ কাৰণে বহুত ইউজফুল হয় আৰু মেডিকেল ইউজেছ আছে ইয়াৰ পাতটো যোনবিলাক ডায়েবেটিছ তাৰপিছত ধৰি লওক আপোনাৰ ডায়েৰিয়া ক্ষেত্ৰতো হয় আৰু লিভাৰ হেল্থৰ কাৰণেও বহুত ভাল আৰু উমেন্সৰ যোনটো মেনষ্ট্ৰুৱেশ্যন চাইকেল বহুতৰ পেইন হয় বা সেই পেইনটো মানে ৰিডিউচ কৰাটো এই গুৱাভা মধুৰিয়ে বহুত হেল্প কৰে তো এইফালে আমলখি চাইণ্টিফিক নেমটো হ'ল ফিলেন্থাছ এম্ব্লিকা আৰু এই আমলখিৰ এটা আপোনালোকে খুব কমন ৰেমেডিজ শুনিছেই চাগে হেয়াৰ লছ আৰু হেয়াৰ ষ্ট্ৰেইটেনিঙৰ ক্ষেত্ৰত হেয়াৰ যোনটো মজবুতি ক্ষেত্ৰত আমলা বহুত ইউজ কৰা হয় আপোনাৰ আমলখি কমন হয় তাৰপিছত আপোনাৰ এটা শুনিছে চাগে ত্ৰিফলা বুলি কেনে তো সেইটো ট্ৰেডিশ্যনেল থাই হাৰ্বেল ফৰ্মুলেশ্যন হয় সেইটোত আমলা ইউজ কৰা হয় বা আমলখি ইউজ কৰা হয়
আৰু ধৰি লওক কিছুমান চাৰ্টেন কেঞ্চাৰ্ছ থাকে লগতে আপোনাৰ এনিমিয়া মেমৰি লছৰ কাৰণেও এইজোপা আমলখি ইউজ কৰা হয় আৰু দেখিছে নহয় প্ৰকৃতি বা নেচাৰে আমাক কেনেকৈ দি আছে বস্তুবিলাক এইজোপা আমলখি হওক মধুৰিআম হওক বা নিম গছ হওক এনেকুৱা আমি কমন দেখি থকা কিছুমান গছৰ পৰাই আমি মানে আমাৰ নিজৰ ডিজিজ কিয়ৰতে বহুতখিনি হেল্প হৈ আছে এইফালে হৈছে চিজিজিয়াম কিউমিনি অৰ্থাৎ কলা জামুন বা ব্লেক প্লাম বুলি কোৱা হয় আৰু ইয়াত বহুত ধৰণৰ গছ আছে মানে বহুত ফল মূল আছে কিছুমান এনেকুৱা খৰি দিয়া গছো আছে বা এইজোপাৰো বহুত হেল্থ বেনিফিট আছে জামুন গছ চবে চিনি পায়েই আৰু ইয়াৰ চাইণ্টিফিক নেমটো হৈছে চিজিজিয়াম কিউমিনি আৰু ব্লাড মানে ব্লাড চুগাৰৰ কাৰণে ভাল ইমিউনিটিৰ কাৰণে ভাল এইজোপা হৈছে ঔটেঙা অৰ্থাৎ এলিফেণ্ট এপেল ইয়াৰ বেনিফিটছবিলাকতো আপোনালোকে জানেই তো ঠিক আছিলে ইমানখিনি আমাৰ ৰুমৰ ওচৰত থকা এই গছ কেইজোপামান গছ চাইণ্টিফিক নেমৰ সৈতে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ইমানে মোৰ টি শ্বাৰ্টটো আকৌ পিন্ধিবলগীয়া হ'ল উপায় নাই বাকী ভিডিঅ'টো যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব থেংকছ ফৰ ৱাচিং চি ইন দ্য নেক্সট ভিডিঅ'